গুড মৰ্ণিং এভৰিৱান, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব ভিডিঅ'টো চাই। আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আজি মোৰ ৰাতিপুৱাৰ সময়খিনি একদম কি কৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইমান কুঁৱলী দেখিছে, ইমান কুঁৱলী, একদম বিৰাট ঠাণ্ডা পৰিছে। আৰু বোলে এইয়া বেলি ওলাইছে। এতিয়া ৰাতিপুৱাই উঠি মই এনেকৈ গা পা ধুলোঁ, ধুই মেলি গোঁসাই ঘৰত ধূপ চাকি জ্বলোৱা এইখিনি কাম কৰি ল'লোঁ। কৰি লগালগ পাকঘৰলৈ আহিলোঁ। কাটি লৈছোঁহি এতিয়া চব্জিখিনি। এইখিনি লেবেৰা ভাজি বনাবৰ কাৰণে চব মিক্স কৰি দিছোঁ আৰু দেই, ৰঙালাও হওক, বেঙেনা, বন্ধাকবি, মূলা, আলু এনেকৈ মিক্স কৰি এখন ভাজি বনাম, আৰু লগতে এটা বিলাহীও দি দিম। এনেকৈ খাই কিন্তু বিৰাট ভাল লাগে, গৰমে গৰমে খাব লাগে। সেই লেবেৰা ভাজিখন খাবলৈ কিন্তু খুব ভাল লাগে। আৰু আপোনালোকে বাৰু ভোজৰ যে এখন লেবেৰা ভাজি বনোৱা হয় সেইখন খাই কেনেকুৱা পায় বাৰু জনাবচোন। তাৰ সোৱাদটো যে আৰু বেছি ভাল হয়। আৰু এইফালে চাওক, দেহা উঠিছে আৰু মই তাইক অকণমান আৰু কেক এটা বনাব লাগিব। গুড মৰ্ণিং। পূৰা পোহৰ হৈ গ'ল দেখিছানে? তাইক লাগে কেক, কি হয় খ্ৰীষ্টমাছৰ কাৰণে তাইক কেক এটা লাগে। কেকটো হয়তো তাই কাটিব আৰু ঘৰতে বনাই দিব লাগে কেকটো। সেইকাৰণে ৰাতিপুৱাই উঠিয়ে তাই কেকৰ ধান্দাহে মাৰিছে, কেক লাগে বোলে। আৰু ৰাতিপুৱাৰ মোৰ ইমানেই লৰালৰি হয়, চবফালে চব কাম কৰিব লগা হয়। ইফালে ভাত পতা, ইফালে খাবলৈ দিয়া, লগতে নিজেও খোৱা, আৰু বাকীখিনি কাম থাকেই, সেইখিনি কৰি লওঁ। তাৰপিছত ইফালে আকৌ দেহাও শুই উঠি আহিলে, আৰু ইফালে মানুহজনকো দিছোঁ চাহ খাবলৈ, লগতে মোৰ কাৰণে গাখীৰ গৰম কৰিছোঁ। সেইখিনি খাম। আৰু এইফালে দেখিছেনে, মোৰ আকৌ চুৱেটাৰটো চাই পেলাই কোনো নাহাঁহিব দেই। কি হয়, মই এনেকৈ কুচাই লওঁ, দীঘল চুৱেটাৰ যিহেতু কাম কৰোঁতে অকণমান দিগদাৰ হৈ যায়। পিছত বাৰু একো নাই, আকৌ এনেকৈ খুলি লোৱা হয় গাঁঠি এটা মই এনেই লগাই থৈ দিওঁ। আৰু এই দীঘল চুৱেটাৰ পিন্ধি পিনে কাম কৰিবলৈ অকণমান দিগদাৰ পাওঁ কাৰণে এনেকৈ কৰি ল'লোঁ। আৰু কিন্তু আছে সেইকাৰণে মই পিন্ধি ল'লোঁ। এতিয়া আকৌ ময়ো খাই লৈছোঁ। চবেই খালেই বাৰু, দেহা মুখ ধুবলৈ পঠিয়ালোঁ। তাইক মুখ ধোৱাৰ পাছতহে তাইক মই বনাই দিম। আৰু এইফালে খোৱাৰ মাজতে আকৌ ভাজিখিনিও লৰাই লৈছোঁহি। আকৌ এইফালে টিফিনৰ কাৰণে ৰেডি কৰিবই লাগে সোনকালে, আৰু যিহেতু টাইম হৈ গৈছেগৈ, লৰালৰিয়ে কৰিব লগা হৈছে চব কামেই। এইফালে ৰুটিও বনাবলৈ আছে, সেইখিনিতো আছেই। এইফালে ভাতে আৰু ভাজিহে প্ৰথমে বনাই লৈছোঁ। তেওঁ নিৰামিষ নিয়ে যিহেতু, সেইকাৰণে দিগদাৰ নাই, আৰু পটাপট বনাই এনেকৈ দি দিবলৈ ভাল হয়। আৰু এটা মোৰ কি অভ্যাস গম পায়, মই কি হয়, বনাই থকাৰ মাজতে এনেকৈ গেছ টেবুলখন মোহাৰিহে ভাল পাওঁ। গেছটো যে এই চিটিকিবোৰ পৰে যে, দালি চিটিকি, ভাজি এনেকৈ পৰে যে, সেইবোৰ মোহাৰি মই এনেকৈ বনাই ভাল পাওঁ। চাফা হৈ থাকিব লাগে, আৰু তেতিয়া ভাল লাগে বনাই মেলি, নহয় জানো? এইফালে আকৌ দেহাৰো ব্ৰাছ কৰি হৈ গ'ল, তাই চিঞৰ মাৰি আছিলে। সেইকাৰণে লৰালৰিকৈ আহি তাৰপিছতে তাইক মুখখন ধুৱাবলৈ আহিলোঁ। আৰু এনেকৈ মই ৰাতিপুৱা সময়খিনি বহুত বিজি হৈ যাওঁ। তাকে ভাবিলোঁ আজি আপোনালোকক অকণমান ভিডিঅ' আকাৰে দেখাওঁ বুলি ভাবিলোঁ। আৰু যিহেতু আমি গৃহিণী হয়, এইখিনি ভিডিঅ'কে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগিব। বহুত বেছি ঘূৰি ফুৰা ভিডিঅ' এনেকুৱা বুলি কথা নাহে, কাৰণ আমি যিহেতু এনেকৈ ঘৰতে যিকোনো কাম কৰি মেলি থাকিব লগা হয় ন, আৰু কেতিয়াবা ক'ৰবালৈ যোৱা সেইখিনি ভিডিঅ' কৰাটো বেলেগ কথা। কিন্তু আমি একদম ট্ৰেভেলিং ভিডিঅ'বোৰ চব টাইমতে কৰিব নোৱাৰোঁ। আৰু যিখিনি পাৰোঁ আমি সেইখিনি ঘৰতে থাকিয়ে কেনেকৈ কৰিব পাৰি, সেয়াও যে পাৰি তাকে অকণমান দেখালোঁ আপোনালোকক। আজি আপোনালোকক এটা বস্তু দেখাম দেই। মই এনেকৈ ৰাখোঁ, আৰু হয়তো চাগে কিছুমানে ৰাখিবও পাৰে। আৰু যিসকলে নাজানে এনেকৈ ৰাখিব পাৰে, এই চাওকচোন, ধনিয়া হয়। মই এনেকৈ 3 মুঠিমান ধনিয়া লৈ পেলাই ধুনীয়াকৈ ধুই এনেকৈ কাটি পেলাই থৈ দিছিলোঁ। প্ৰায় 4-5 দিনমান হ'ল দেই, ধুনীয়া হৈ আছে ধনিয়াখিনি। একদম এনেকৈ আপোনালোকেও ৰাখিব পাৰে। কি হয়, মই এনেকৈ দালি হওক, ভাজি হওক, তাত দি বাৰু এতিয়া ইমানকণে আছেগৈ, কিন্তু ধুনীয়াকৈ থাকে। এনেকৈ আপোনালোকেও ৰাখি থ'ব পাৰে, কাৰণ শুকাই যায়, বাহিৰত এনেকৈ থৈ দিলে শুকাইহে যায়। সেইটো কাৰণে এনেকৈ কাটি মেলাই এটা ধুনীয়াকৈ টেমাত ধুনীয়াকৈ থৈ দিব পাৰে, ফ্ৰিজত ভৰাই থৈ দিব, তেতিয়া কেতিয়াও বেয়া নহয়। এনেকৈ থৈ দিলে কেইদিনমানলৈকে ধুনীয়াকৈ খাই থাকিব পাৰিব। এইফালে আকৌ দেহাক খাবৰ কাৰণে ৰেডি কৰিছোঁ। তাইক আকৌ হৰলিক্স দিছোঁ। তাই যিহেতু কাহ হৈ আছে, সেইকাৰণে গাখীৰ দিয়া নাই খাবলৈ, হৰলিক্সকে দিছোঁ। আৰু তাইক খাবলৈ দি লওঁ। তাৰপিছতে আকৌ লৰালৰিকৈ আহি এতিয়া ৰুটিৰ কাৰণে ৰেডি কৰিছোঁ। আটাখিনি মঠি লওঁ প্ৰথমতে। বাকী বাৰু টিফিনৰ যিখিনি বস্তু সেইখিনি হৈ গ'ল, ভাত আৰু ভাজি এনেকৈ চিম্পলকৈ নিব যিহেতু, সেইকাৰণে বহুত বেছি হেৰি নাই বাৰু, দিগদাৰ নাই। আৰু সেইখিনি ৰেডি হৈ গ'ল। এতিয়া ৰুটিখিনি
এতিয়া আকৌ আটাখিনি মঠি লৈছোঁ সোনকালে। আৰু এয়া দেহা খাই থকা অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। মানে কি হয়, তাইখনো মই ভিডিঅ' কৰি দিব লাগে। আৰু যেতিয়া মই ভিডিঅ'টো কৰিব বিচাৰোঁ নহয়, তাই আকৌ লাজ কৰে। তথাপিও আৰু অলপমান ভিডিঅ' কৰি ৰাখিলোঁ। এতিয়া ৰুটিকেইটা বেলি লৈছোঁ আৰু ইফালে টাৱাখনো পাতি ল'লোঁ গেছতে, গৰম হ'লেই। এতিয়া লগালগ মই ৰুটিকেইটা বনাই লওঁ। আৰু এইফালে আকৌ মই টিফিনৰ কাৰণে ৰেডি কৰিছোঁ, মানে টিফিনটো ভৰাই আছোঁ। এই ভাজি আৰু ভাত হয়। আৰু দিনটোৰ কাৰণে যেতিয়া মই দি পঠোৱা হয় নহয়, তেতিয়া আৰু মনটো ভাল লাগে ন। আমি যিহেতু ঘৰত খাওঁৱেই, আৰু তেওঁ তাত আৰু বাহিৰৰ বস্তুবোৰ খাই থাকিলেও যিহেতু গেছ হয়, সেইকাৰণে মানে ঘৰৰ পৰাই দি পঠোৱা হয়। আৰু বাহিৰা বস্তু ইমানকৈ খাবলৈ নিবিচাৰে। কেতিয়াবা খোৱাটো বেলেগ কথা, কিন্তু সদায় খালে বহুত বেছি অপকাৰ কৰে। সেইকাৰণে মানে ঘৰতে ভাতটো এনেকৈ দি পঠোৱা হয়, আৰু সেইকাৰণে ঘৰৰ ভাতে খায়। বাহিৰা বস্তু ইমান খাবও নালাগে। এইফালে এতিয়া মোৰ টিফিন ৰেডি হৈ গ'ল। এয়া তাৰপিছতে আকৌ এতিয়া এইখিনি ৰুটি মই গেছ অফ কৰি দিলোঁ, কাৰণ মোৰ দেৰি হৈ যাবগৈ, জ্বলি যাবগৈ। সেইফালে তেওঁক পঠিয়াই লওঁগৈ। আৰু বাহিৰলৈ আহিয়ে এইফালে দেখিছে নহয়, ইমান ধুনীয়া ৰ'দ দিছে। সেইকাৰণে অকণমান ভাবিলোঁ ৰ'দ লওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু এইফালে চাওকচোন, দেহাজনী ক'ত আছেগৈ। সেইফালে গেট খুলি দিছে বাপেকক যাবৰ কাৰণে। আজিলৈ ইমানেই। বাই।